হে গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। দিনটো হাজাৰ কামৰ ব্যস্ততাৰ মাজতো যেতিয়া মানুহজনে আহি কয় ব'লা অকণমান ওলাই যাওঁ, মনটো ভাল লাগি যায় ন। এয়া আমি ওলাই আহিলোঁ টাউনলৈ বুলি। আহিয়ে মোৰ কাৰণে চেণ্ডেল চালোঁ। দুই এযোৰ চেণ্ডেল চোৱাৰ পাছত মোৰ মন পচন্দৰ চেণ্ডেল এযোৰ পালোঁ, তাকে লৈ ল'লোঁ। তাৰপাছত কিবা খাওঁ বুলি ৰাস্তাৰ কাষৰ এয়া ফাষ্টফুডৰ ষ্টললৈ গ'লোঁ। যিহেতু আমি চাহ তাহ খায়ে আহিছিলোঁ, সেইটো কাৰণে বৰ বেছি একো খাবলৈ ইমান মন নাছিল। ভাবিলোঁ মটৰ ঘুগুনি আৰু আলু চপকে খাওঁ, যিহেতু এইকেইটা খাই মই বহুত বেছি ভাল পাওঁ। আপোনালোকে ঘুগুনি খাই ভাল পায়নে বাৰু? খাই হোৱাৰ পাছত মোৰ সৰু সুৰা দুই এটা বস্তু ল'বলৈ আছিল, তাকে লৈ ল'লোঁ। মোৰ বস্তুকেইটা লৈ হোৱাৰ পাছত ঘৰৰো কিবা কিবি বস্তু ল'বলৈ আছিল। এয়া মানুহজনে ঘৰৰ বস্তুকেইটা লৈ আছে। যিহেতু চেণ্ডেল বিচাৰোঁতে আমাৰ বহুত দেৰিয়ে হৈ গৈছিল, সেইটো কাৰণে বস্তুখিনি লোৱাৰ পাছত আমি ঘৰলৈ উভতিলোঁ। আজিলৈ ইমানেই, বাই।